আৰু সভাপতি ডাঙৰীয়াই কৈছে যে মোৰ বিভাগটোৰ পৰা আপোনালোকে কিবা সহায় সহযোগিতা পাব নেকি উদ্যোগ বিভাগৰ পৰা যদি কিবা তেনেকুৱা ধৰণৰ আপোনালোকে বিচাৰে এতিয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিটোৰ মাধ্যমেৰে মই বহুত যুৱক যুৱতীৰ লগত আমাৰ যুৱ পৰিষদৰ সদস্যৰ লগত কথা পাতিছিলোঁ যিসকলে এপ্লাই কৰিছিল তেওঁলোকক মই ডিঅ'ৰ লগত বা ডিষ্ট্ৰিক্ট মেনেজাৰৰ লগত কথা পাতি দিছোঁ যাতে আপোনালোকে এতিয়া আৰু পৰ্টেলটো খুলি দিব পাৰে খুলি দিলে আপোনালোকে এপ্লাই কৰিব মোৰ বিশ্বাস যে আপোনালোকে তেনেধৰণে কাম কৰিব পাৰিব গতিকে মই দীঘলীয়া নকৰোঁ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া কাৰ্যকৰী সমিতি ডাঙৰীয়া আহিছে তেখেতসকলে বক্তব্য ৰাখিব পুনৰ সকলোৱে মোৰ শুভেচ্ছা আৰু অভিনন্দন জনাই মোৰ বক্তব্য সামৰি কৰিছোঁ ধন্যবাদ জয় আই অসম মই আমাৰ দলৰ সাধাৰণ সম্পাদক তথা যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি সুনীল ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমি অধীৰ আগ্ৰহেৰে ৰৈ থকা আমাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি মই সকলোকে কৈছোঁ যে আজিৰ শপত বাক্যটো পাঠ কৰাব আমাৰ সন্মানীয় সভাপতি আমাৰ দলৰ সন্মানীয় সভাপতি অপূৰ্বা ডাঙৰীয়াই গতিকে মই সকলোকে শপত বাক্যৰ কাৰণে থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় সভাপতি মহোদয়ে শপত বাক্য পাঠ কৰিব আমি সকলোৱে লগে লগে তেওঁৰ লগে লগে শপত বাক্যটো পাঠ কৰিম মই শ্ৰী অসম গণ পৰিষদ দলৰ সংবিধানৰ নামত শপত খাই কওঁ যে অসম গণ পৰিষদ দলৰ সংবিধানৰ প্ৰতি দলীয় আনুগত্য প্ৰকাশ কৰি দলীয় শৃংখলা আৰু নিয়মানুৱৰ্তিতা মানি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সেৱাত সততা আৰু নিষ্ঠাৰে নিস্বাৰ্থভাৱে দলে অৰ্পণ কৰা দায়িত্ব পালন কৰি যাম জয় জয়টো অসম গণ পৰিষদ ধন্যবাদ